চাৰিটা বস্তু যি ঘৰত থাকে সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, সেই ঘৰত আল্লাহৰ পক্ষৰ পৰা গজব নামি আহে, সেই ঘৰত নামাজ নহয়, ৰোজা, সদকা, খৈৰাত, জিকিৰ, আজকাৰ, কোৰআনৰ তিলাৱত, কোনো কিছু ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, সেই ঘৰ শয়তানৰ আড্ডা হৈ যায়। সাৱধান, এই চাৰিটা বস্তু যদি আপোনাৰ ঘৰত আছে, অনতি পলমে ঘৰৰ পৰা উলিয়াই দিয়ক, আপোনাৰ ঘৰ পবিত্ৰ কৰক, নহলে আল্লাহৰ গজবৰ পৰা আপুনি ৰক্ষা নাপায়, আপোনাৰ ঘৰ সংসাৰ, আপোনাৰ পৰিয়াল ধ্বংস হৈ যাব। 1 নম্বৰত, যি ঘৰত কুকুৰ থাকে, কুকুৰ এটি নিকৃষ্ট প্ৰাণী, নাপাক প্ৰাণী, যি ঘৰত কুকুৰ থাকিব সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, সেই ঘৰত নামাজ পঢ়িলে কবুল নহয়, ৰোজা ৰাখিলে কবুল নহয়, জিকিৰ আজকাৰ কৰিলে, কোৰআনৰ তিলাৱত কৰিলে কোনো কিছু ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, কিয়নো সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়। আপোনাৰ ইবাদতসমূহ কোনে আল্লাহৰ ওচৰত লৈ যাব, কোনে আৰশলৈ পৌঁছাই দিব? কুকুৰ এটি নাপাক প্ৰাণী হয়। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰা এদিন এখন অত্যন্ত মলিন, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত চিন্তিত হৈ আছিল। উম্মুল মুমিনিন হযরতে উম্মে সালমা রাদিয়াল্লাহু আনহা দেখা পালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰা ৰঙা পৰি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অত্যন্ত চিন্তিত, সুধিলে, আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ চেহাৰা আজি ইমান মলিন কিয়? আপোনাৰ শৰীৰ অসুস্থ হৈ আছে নে দেশত কিবা যুদ্ধ বিগ্ৰহৰ সম্ভাৱনা? আপুনি ইমান চিন্তিত কিয়? আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, উম্মে সালমা, মোৰ শৰীৰো অসুস্থ নহয়, কোনো যুদ্ধ বিগ্ৰহৰ সম্ভাৱনাও নাই, মই চিন্তিত হৈ আছো যে আল্লাহৰ ফিৰিস্তা যোৱাকালি জিব্ৰাইল আলাইহিস সালাম মোৰ লগত মুলাকাতৰ ওয়াদা কৰিছিল, সাক্ষাৎ কৰিম বুলি ওয়াদা কৰিছিল, কিন্তু আজি এই মুহূৰ্ত পৰ্যন্ত আল্লাহৰ ফিৰিস্তা মোৰ ওচৰত অহা নাই। হে উম্মে সালমা, তুমি নাভাবিবা যে আল্লাহৰ ফিৰিস্তাই ওয়াদা খিলাফি কৰে, আল্লাহৰ ফিৰিস্তাই কেতিয়াও ওয়াদা খিলাফি নকৰে, কিন্তু মই চিন্তিত হৈছো সেই কাৰণে যে মোৰ দ্বাৰা কি খাতা হৈ গৈছে, মই কি ভুল কৰিলো, আল্লাহ মোৰ ওপৰত নাৰাজ হৈ গল নেকি? নহলে আল্লাহৰ ফিৰিস্তা ওয়াদা কৰি আজি এতিয়া পৰ্যন্ত কিয় অহা নাই? এনেকুৱাকে চিন্তা কৰি থাকোতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নজৰ পৰিল তেখেত থকা সেই বিছনাৰ তলত, য'ত নেকি কুকুৰৰ সৰু পোৱালি এটা বহি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই কুকুৰৰ পোৱালি উলিয়াই দিবলৈ ক'লে আৰু এইখিনি জাগা পৰিষ্কাৰ কৰি দিলে। যেতিয়া জাগাখিনি পবিত্ৰ কৰি দিয়া হল, অলপ সময়ৰ ভিতৰতেই আল্লাহৰ ফিৰিস্তা হযৰতে জিব্ৰাইল আমিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত হাজিৰ হৈ গল আৰু সালাম দিলে, আসসালাতু ওয়াসসালামু আলাইকা ইয়া রাসূলুল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সালামৰ উত্তৰ কৰি লগে লগে প্ৰশ্ন কৰিলে, হে ভাই জিব্ৰাইল, তুমি যোৱাকালি ওয়াদা কৰিছিলা মোৰ লগত সাক্ষাৎ কৰিম বুলি, কিন্তু ইমান দেৰি কিয় হল? মই জানিব খুজিছো আল্লাহ মোৰ ওপৰত নাৰাজ হৈ গল নেকি, মোৰ পৰা কি খাতা হৈ গল? আল্লাহৰ ফিৰিস্তা হযৰতে জিব্ৰাইল আলাইহিস সালাম আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আল্লাহ আপোনাৰ ওপৰত নাৰাজ হোৱা নাই, আপোনাৰ পৰা কোনো খাতা হোৱা নাই, কোনো ভুল হোৱা নাই। আসলতে কথা হল যে আপোনাৰ ঘৰত কুকুৰৰ পোৱালি আছিল আৰু কুকুৰ এটি নাপাক প্ৰাণী হয়। যি ঘৰত কুকুৰ থাকে সেই ঘৰত মই কিয় আল্লাহৰ কোনো ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, কোনো ফিৰিস্তা আহিব নোৱাৰে। আজি কিমান মুছলমানে ঘৰৰ ভিতৰত কুকুৰ পোহে, থকা ঘৰত কুকুৰ থাকে, বিছনাত লৈ শুই থাকে, কুকুৰক কুলাত লয়, চুমা পৰ্যন্ত খায়, নাউজুবিল্লাহ। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ইজা ওয়ালাগাল কালবু ফিল ইনাই ফাগসিলহু ৭ মাররাত, যেতিয়া কোনো বৰ্তনত কুকুৰে মুখ দিয়ে এই বৰ্তন ৭ বাৰ কৰি ধুবা। অন্য ৰিৱায়াতত আহিছে ৮ম বাৰত মাটি দি ঘহি ঘহি ধুবা, তেতিয়াহে এই বৰ্তন পবিত্ৰ হ'ব। কুকুৰ কিমান নাপাক হয়। যদি আপোনাৰ থকা ঘৰত আপুনি ৰাখিছে, বিছনাত লৈ শুইছে, কুলাত লৈছে, চুমা পৰ্যন্ত খাইছে, আপোনাৰ ঘৰত ৰহমতৰ ফিৰিস্তা কৰ পৰা আহিব? এই ঘৰ শয়তানৰ আড্ডা হৈ যাব। এই ঘৰত আল্লাহৰ পক্ষৰ পৰা গজব নামি আহিব, ঘৰ সংসাৰ ধ্বংস হৈ যাব, বিপদ আপদ বালা মুসিবতে চাৰিওফালে ঘেৰাও কৰি ল'ব। গতিকে সাৱধান, আপুনি কুকুৰ পুহিব পাৰে যদি সিকিউৰিটিৰ কাৰণে আপোনাৰ কুকুৰ দৰকাৰ হয়, যে চোৰৰ ভয় ডকাইতৰ ভয় কুকুৰ পুহিব লাগে, তেতিয়াহ'লে এক্সট্ৰা কৰি তাক ঘৰ বনাই দিব, তাৰ খানা পিনা এক্সট্ৰা কৰি দিব। আপোনাৰ থকা ঘৰত যেন কুকুৰ কেতিয়াও নাহে। কুকুৰৰ এডাল নোম যদি আপোনাৰ থকা ঘৰত থাকে 40 দিন পৰ্যন্ত ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়। আপোনাৰ নামাজ, ৰোজা, সদকা, খৈৰাত, কোৰআনৰ তিলাৱাত সকলো আমল বৰবাদ হৈ যাব, আল্লাহৰ আৰশলৈকে গৈ নাপায়।
এক ভাই প্ৰশ্ন কৰিছিল, হুজুৰ কুকুৰ যদি নাপাক প্ৰাণী হয় তেতিয়াহ'লে শুনিছো কুকুৰ বোলে জান্নাতত যাব, সেইটো কেনেকুৱা? কুৰআনে কাৰিমৰ সূৰা কাহাফত এই কুকুৰৰ কথা আহিছে। আসহাবে কাহাফৰ লগত যি কুকুৰ আছিল তাৰ নাম হৈছে কিতমিৰ। এই কুকুৰ জান্নাতত যাব। আল্লাহ তাআলাই এক নিশানৰ কাৰণে এই কুকুৰক জীৱিত ৰাখিছিল। আসহাবে কাহাফৰ জৰিয়তে সেই সকল যুৱক আৰু এই কুকুৰৰ জৰিয়তে কুকুৰ গাঁতৰ মুখত বহি আছিল, জীৱিত বহি আছিল। কিমান শ বছৰ ইয়াতে পাৰ হৈ গৈছে একমাত্ৰ আল্লাহ তাআলাই জানে। সেই কুকুৰ জান্নাতত যাব, সেই কুকুৰৰ বাহিৰে অন্য কোনো কুকুৰ জান্নাতত নাযায়। মনত ৰাখিব, কুকুৰ যেন আপোনাৰ ঘৰত নাথাকে। হাদিস শৰীফত আহিছে, সহিহ বুখাৰী আৰু মুছলিমৰ মুত্তাফাকুন আলাইহি ৰিৱায়াত হয়, লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা। সেই ঘৰত আল্লাহৰ ৰহমতৰ কোনো ফিৰিস্তাৰ আগমন নহয়, আল্লাহৰ কোনো ৰহমতৰ ফিৰিস্তা নাহে যি ঘৰত কুকুৰ থাকে। এক নম্বৰত যি ঘৰত কুকুৰ থাকে। দুই নম্বৰত যি ঘৰত নেকি ফটো থাকে। আপোনাৰ থকা ঘৰত যদি ফটো থাকে, সেই ঘৰত নামাজ, ৰোজা, জিকিৰ, আজকাৰ, কোরআনৰ তিলাওয়াত, কোনো কিছু ইবাদত আল্লাহ তাআলাৰ দৰবাৰত কবুল নহয়। ফটো মানে হৈছে কোনো জীৱ জন্তুৰ ফটো, মানুহৰ ফটো, জানদাৰৰ ফটো আপোনাৰ থকা ঘৰত থাকিব নালাগে। যদি কোনো জানদাৰৰ ফটো থাকে তেতিয়াহ'লে আপোনাৰ ঘৰত কোনো ইবাদত কবুল নহয়। তৃতীয় নম্বৰ, যি ঘৰত বাদ্যযন্ত্ৰ থাকে সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, সেই ঘৰ শয়তানৰ আড্ডা হৈ যায়। সেইখন ঘৰত আল্লাহৰ পক্ষৰ পৰা গজব নামি আহে, ঘৰ সংসাৰ ধ্বংস হৈ যায়। বাদ্যযন্ত্ৰ যিবোৰে নেকি মানুহক গুমৰাহ কৰি দিয়ে, অন্ধকাৰত ডুবাই দিয়ে, মানুহে আল্লাহ ৰাসূল বুজি নাপায়, কোরআন হাদিস বুজি নাপায়। উলামাসকলে যিমানে বয়ান কৰি থাকক, নামাজ ৰোজাৰ কথা কৈ থাকক, সেইবোৰ মনতে নপৰে, কিয়নো এই বাদ্যযন্ত্ৰই তেওঁ গুমৰাহ কৰি দিছে, অন্ধকাৰলৈ ডুবাই দিছে। আল্লাহ তাআলাই এই সম্পৰ্কে কোরআনে কারিমত ইরশাদ করে, ওমিনান নাসি মান ইয়াশতারি লাহুল হাদিস লিয়ুযিল্লা আন সাবিলিল্লাহি বিগাইরি ইলম। কিছু সংখ্যক মানুহ এনেকুৱা আছে যিসকলে নেকি বেহুদা বস্তুবোৰ খৰিদ কৰি আনে যাতে মানুহক এইবোৰৰ দ্বাৰা গুমৰাহ কৰিব পাৰি। লাহুল হাদিস ইয়াৰ দ্বাৰা মুৰাদ, সকলো মুফাssirin সকলে লিখিছে, লাহুল হাদিসৰ দ্বাৰা মুৰাদ হৈছে বাদ্যযন্ত্ৰ, গান বাজনা। কোনো মুছলমানৰ ঘৰত যদি এইবোৰ বস্তু থাকে, আপুনি ঘৰত আনি ৰাখিছে, আপোনাৰ ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, শয়তানৰ আড্ডা হৈ যাব আপোনাৰ ঘৰ। আল্লাহৰ পক্ষৰ পৰা গজব নামে আহিব, জীৱনত বালা মুসিবত পেৰেশানি চাৰিওফালে ঘিৰাও কৰিব, আপুনি বুজিয়ে নাপাব এই অশান্তি কিয়, কিহৰ কাৰণে এই বিপদ হৈ আছে, এই অশান্তি কিয় হৈ আছে। ভুল কৰবাত হৈ আছে, সমস্যা কৰবাত হৈ আছে, সমাধান কৰবাত বিচাৰি আছো। গতিকে সাৱধান, কোনো মুছলমানৰ ঘৰত যাতে এই বাদ্যযন্ত্ৰ এইবোৰ বস্তু নাথাকে, ইয়াৰ দ্বাৰা মানুহ গুমৰাহ হৈ যায়, অধপতনত গুচি যায়। 4 নম্বৰত যি ঘৰত কোনো নাপাক বস্তু থাকে, পেশাব পায়খানা জমা হৈ থাকে, সেই ঘৰত নামাজ ৰোজা নহয়, কোনো কিছু ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়। বহুত ঘৰত বয়সস্থ মানুহ আছে, তেওঁলোকে পেশাব পায়খানা কৰে, বা সৰু বাচ্চা আছে পেশাব পায়খানা কৰে। থকা ঘৰত এইবোৰ জমা কৰি নাৰাখিব, অতি সোনকালে পৰিষ্কাৰ কৰি দিব। এটা প্ৰশ্ন হ'ল যে থকা ঘৰৰ ভিতৰতে যদি লেট্ৰিন বাথৰুম থাকে তেতিয়াহ'লে এই ঘৰত নামাজ ৰোজা নহ'বনে? মেইন কথাটো হৈছে যে আপুনি লেট্ৰিন বাথৰুম যদি আপুনি বনাইছে, এক্সট্ৰা কৰি অল দি লৈছে, তাৰ কাৰণে এক্সট্ৰা ফেচিলিটি আছে, থকা ঘৰৰ ভিতৰত নপৰে। যেতিয়া এক্সট্ৰা এটা অল হৈ যায় তেতিয়া বিলকুল পৃথক হৈ যায়। ঘৰৰ ভিতৰত লেট্ৰিন বাথৰুম থাকিলেও কোনো প্ৰব্লেম নাই, কিন্তু আপুনি য'ত থাকে, যি এৰিয়াখিনিত থাকে, ইয়াৰ ভিতৰত যদি নাপাক জমা হৈ থাকে তেতিয়া আল্লাহৰ ৰহমতৰ ফিৰিস্তা নাহে, নামাজ ৰোজা কবুল নহয়। মনত ৰাখিব, ঘৰত যাতে থকা ঘৰত কোনো নাপাক জমা হৈ নাথাকে। যদি ল'ৰা ছোৱালী পেশাব পায়খানা কৰিছে, বয়সস্থ মানুহে পেশাব পায়খানা কৰিছে, অতি সোনকালে পবিত্ৰ কৰি দিব। যিমান পবিত্ৰ হৈ থাকিব আল্লাহ তাআলাই বেছি পছন্দ কৰে। আল্লাহ তাআলাই 2 শ্ৰেণীৰ মানুহক বেছি ভাল পায়, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ পাক তওবাকাৰী সকলক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাকাৰীক আল্লাহ তাআলাই বহুত ভাল পায়, বহুত পছন্দ কৰে। আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, আমাক সকলোকে এই 4টা বস্তু পৰিষ্কাৰ কৰাৰ আল্লাহ তাআলাই তৌফিক দান কৰক, আমাৰ ঘৰ পবিত্ৰ কৰি দিয়ক, আমাৰ জীৱনত আল্লাহ তাআলাই কামিয়াবি দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।